হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে যিসকলে আমাৰ আগৰ ভিডিঅ' কেইটা চাইছিল আপোনালোকে গমেই পায় আমি কি পঢ়ি আছিলো আমি পঢ়ি আছিলো ফ্ৰেজেল ভাৰ্বছ আৰু ইয়াৰে আগতে দুটা পাৰ্ট আমি অলৰেডি ডিছকাছ কৰিছো আজিৰ থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে গমেই পাইছে যে আজি থাৰ্ড পাৰ্টটো লৈ আনিছো আৰু ফ্ৰেজেল ভাৰ্বছৰ ক্ষেত্ৰত আমাৰ নীতি নিয়মখিনি নতুনকৈ আৰু ডিছকাছ কৰিবলগীয়া নাই কিন্তু ফ্ৰেজেল ভাৰ্বছ ইমান বেছিকে আছে কাৰণ ভাৰ্ব যিমান বেছি আছে ভাবকচোন ফ্ৰেজেল ভাৰ্বছ আৰু কিমান বেছি থাকিব কাৰণ প্ৰতিটো ভাৰ্বৰ পৰা কমেও 4-5টাকে ফ্ৰেজেল ভাৰ্বছ ফৰ্ম হ'ব পাৰে গতিকে যদি ভাৰ্ব যে আমাৰ ইমান আছে ফ্ৰেজেল ভাৰ্বছ আৰু কিমান বেছি হ'ব গতিকে ফ্ৰেজেল ভাৰ্বছ এনেকুৱা বস্তু নহয় যাক আমি কেতিয়াবা পঢ়ি শেষ কৰিব পাৰিম কেতিয়াও পঢ়ি শেষ কৰিব নোৱাৰো ভকেবুলাৰীৰ ক্ষেত্ৰতো আমি কেতিয়াও শব্দ এন্টনিম চিনোনিম পঢ়ি শেষ কৰিব নোৱাৰো ওলাই থাকিব কিন্তু আমি কেৱল কিছুমান এনেকুৱা শব্দ বা কিছুমান এনেকুৱা ফ্ৰেজেল ভাৰ্বছ টাচ কৰি যাম যিখিনি অকণমান এক্সামত অহাৰ বেছি চান্সেছ আছে বা যিখিনি অকণমান বেছি কমন ঠিক আছে আৰু বেছি এক্সেপশ্যনেল বা বেছি আনকমন বস্তু আহিবও পাৰে কিন্তু আমি সিমানখিনি বস্তু হয়তো গোটেইখিনি ইয়াতে ডিছকাছ কৰিবৰ কাৰণে ইমানখিনি সময় সুবিধা ইয়াতে আমাৰ নিমিলিব গতিকে সেই যিখিনি ফ্ৰেজেল ভাৰ্বছ আমি আজি কিছু এমচিকিউজ ইয়াতে চাম আৰু এমচিকিউজৰ আনচাৰ্ছখিনি কৰিবৰ কাৰণে ট্ৰাই কৰিম গতিকে আহক পলম নকৰি ক্লাছটো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ইগুহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছো ফ্ৰেজেল ভাৰ্বছ আজি লৈ আনিছো পাৰ্ট 3 আজি কিছু এমচিকিউজ আমি কৰিম প্ৰথম যেটো এমচিকিউ দিয়া হৈছে এক নম্বৰটো এটো চাব কি দিয়া আছে she finally dash smoking after many years আমাক কি লাগে gave off আছে gave up আছে gave out আছে আৰু gave in আছে ইয়াৰ ভিতৰত কোনটো হ'ব আমাক লাগে সো স্মোকিং টো এটা কি ব্যাড হ্যাবিট ৰাইট স্মোকিং ইজ ইনজুৰিয়াছ টু হেলথ স্মোকিং কিলছ বুলি পেলাই আমাক কয় গতিকে এনেকুৱা বেয়া হ্যাবিট এটা আমি কি কৰিব লাগে এৰি দিব লাগে গতিকে তাই অৱশেষত কি কৰিলে বহুত ইয়াৰ্ছৰ পিছত কেইবা বছৰো চেষ্টা কৰাৰ পিছত অৱশেষত তাই স্মোকিংটো কুইট কৰিব পাৰিলে বা এৰি দিব পাৰিলে সো এই যেটো আছে এৰি দিয়াটো কিহে বুজায় এৰি দিয়াটো বুজায় গিভ আপ ঠিক আছে গিভ আপ মানে টু কি বুজাইছে ইয়াতে সৰি গিভ আপ মানে হৈছে টু কুইট সো গতিকে কি হ'ব গিভ আপৰ পৰাই পাষ্ট ফৰ্ম ইয়াতে কি হৈ আছে গিভ আপ সো ইয়াতে আমাৰ আনসাৰটো হ'ব she finally gave up smoking after many years বহুত বছৰৰ মূৰত অৱশেষত তাই স্মোকিংটো এৰি দিলে অপচন বি will be the answer for question number 1 ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনৰ ফালে যাম number 2 the teacher asked the students to dash their assignments by Friday assignment খিনি কি কৰিব দিছিলে যিখিনি টিচাৰজনে ষ্টুডেণ্টছখিনিক কৈছিল যে তোমালোকৰ যিখিনি এছাইনমেণ্ট আছে সেইখিনি কি কৰিবা ফ্ৰাইডেৰ ভিতৰত জমা দিবা সাবমিট কৰা সো আমাৰ কি কি আছে টাৰ্ন অফ আছে টাৰ্ন আউট আছে টাৰ্ন ইন আছে টাৰ্ন ডাউন আছে টাৰ্ন ডাউন মানে কি কৰা টাৰ্ন ডাউন মানে টু ৰিজেক্ট কিবা এটা বস্তু প্ৰত্যাখ্যান কৰা মনত ৰাখিব টু ৰিজেক্ট টাৰ্ন ইন মানে হৈছে টু সাবমিট কি কৰা বুজাইছে সাবমিট কৰা বুজাইছে টাৰ্ন অফ মানে কি টাৰ্ন অফ মানে to switch something off switch off নতুবা something কি something unattractive কিবা এটা এনেকুৱা বস্তু যেটো unattractive মানে যেটোৱে বস্তু turn out লাষ্টত মানে to get to know eventually অৱশেষত কিবা এটা বস্তু জানিলো যে ই এনেকুৱা হে so he turned out to be a অমুক তমুক তমুক so ইয়াতে কি হ'ব ইয়াতে হ'ব definitely submit কৰাটো হ'ব turn in মানে হৈছে to submit so the students কি হ'ব the teacher asked the students to turn in the their assignments by Friday so answer to হ'ব ইয়াৰ মতে কি হ'ব অপচন সি হৈ যাব আমাৰ আনসাৰ ঠিক আছে আমি নেক্সট কোৱেশ্চনৰ ফালে যাব পাৰিম এতিয়া নম্বৰ 2 সকলোৱে চালে নম্বৰ 3 কি দিয়া আছে চাব he couldn't dash the noise from the construction site put off put up with put out নে put across কোনটো হ'ব আমাক সুধিছে কোনটো হ'ব ইয়াতে সহ্য কৰাটো বুজাইছে ৰাইট put out কৰা নহয় put out কৰা মানে to extinguish put across নহয় আৰু put off নহয় এটো কি হ'ব put up with তা মানে put up with মানে সহ্য কৰা to bear to tolerate
to bear or to tolerate ঠিক আছে he couldn't put up with ঠিক আছে he couldn't put up with the noise from the construction site so option B will be the answer for question number 3 ঠিক আছে এইখিনিলৈকেতো আমি নিশ্চয় বুজিলো নেক্সট কুৱেশ্যনটো ফালে যাম নেক্সট কুৱেশ্যনটো কি দিছে we had to dash the meeting because the manager was absent মেনেজাৰ যেতিয়া এবচেণ্ট থাকিব মিটিং কি কৰিব লাগিব কেনচেল কৰিব লাগিব হয় নহয় মিটিংখন বাদ দিব লাগিব বা পিছুৱাব লাগিব সো মিটিংখন যেতিয়া পিছুৱা হৈছে তাৰে কোনটো ফ্ৰেজেল ভাৰ্ব হ'ব কল অফ কল ইন কল আপ আৰু কল ফৰ কোনটো হ'ব ইয়াতে হ'ব কল অফ মানে হৈছে টু কেনসেল আমাৰ যে এনেকুৱা সেন্টেন্স পাই থাকো আমি কি পাই থাকো the match has been called off due to rain ঠিক আছে এনেকুৱা আমি দিব পাৰো সো ইয়াতেও কি হৈছে we had to call off the meeting because the manager was absent যদি manager জনে absent আছে মিটিংখন কেনেকৈ হ'ব নহয় জানো সো মিটিংখন নহল আমি কি কৰিব লগিয়া হল কেনসেল কৰিব লগিয়া হৈ গল সো 4 নম্বৰটোৰ আনসাৰ আমি পাই গলো অপশন A will be the answer নেক্সট কুৱেশ্যনৰ ফালে যাম নেক্সট কুৱেশ্যনটো কি দিছে ডোন্ট ফৰগেট টু ড্যাশ দ্য লাইট বিফোৰ লিভিং দ্য ৰুম টেক আউট টাৰ্ন অফ টাৰ্ন আপ আৰু ব্ৰিং আপ কোনটো হ'ব ব্ৰিং আপ হলে কিবা আইডিয়া ইনভেন্ট কৰা নতুবা কাৰোবাক তুলি তালি ডাঙৰ দীঘল কৰা বুজায় হয়নে টাৰ্ন আপ হলে কি টাৰ্ন আপ হলে টু এপিয়াৰ আনএক্সপেক্টেডলি হঠাতে আহি পেলাই ওলাল তাৰমানে আনএক্সপেক্টেডকে আহি পেলাই ওলাল এইটো টাৰ্ন আপ বুলি কয় টাৰ্ন অফ আৰু টেক আউট হ'ব নেকি নহয় টেক আউট মানে কিবা এটা বস্তু ইউজ কৰিব আৰু জাষ্ট উলিয়াইছে হি হেজ টেকেন আউট হিজ ৱৰ্ড এনেকে আমি ক'ব পাৰো সো টাৰ্ন অফ হ'ব এইটো হলে মেচিন হলে কি হ'ব টু ষ্টপ অ মেচিন এইটো ক্ষেত্ৰত ব্যৱহাৰ হ'ব গতিকে লাইটছৰ কথা কৈছে লাইটছটো কি এটা ইলেক্ট্ৰনিক বস্তু সো ইয়াতে কি হ'ব টাৰ্ন অফে হ'ব অফ কৰা অন কৰা যে বুজাই সো অবভিয়াসলি অপশন বি যেটো দিয়া আছে ইয়াতে এটোৱে হৈ যাব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ কিমান আছিল কোৱেশ্চন নম্বৰ আছিল 5 ঠিক আছে এবাৰ আমি নেক্সট কুৱেশ্যনৰ ফালে যাম নেক্সট কুৱেশ্যন কি দিছে চাব the car dash on the way to work so he took the bus instead broke out broke in broke up নে broke down মানে ব্ৰেকৰ পৰা হৈছে এইটা কি হয় ব্ৰেক আউট মানে হৈছে পিঅপি যোৱা টু স্প্ৰেড কুইকলি এটো মানে কি ফায়াৰ কেনেকে হয় জুই কি হয় তৎক্ষণাত লাগি যায় টু স্প্ৰেড কুইকলি তো এটো আমি ব্ৰেক আউট বুলি ক'ব পাৰো ব্ৰেক ইন মানে কৰবাত জবৰদস্তি সোমোৱা ঠিক আছে চোৰ ডকাইত এইবিলাক সোমালে ব্ৰেক ইন বুলি কওঁ আমি ব্ৰোক আপ মানে হৈছে সম্পৰ্ক ক্ষেত্ৰত ভাঙি যোৱা ব্ৰোক আপ মানে দে ব্ৰোক আপ মানে হিয়ত ফালাফালি হল টু গেট সেপাৰেটেড ব্ৰোকেন আপ মানে কি সৰি ব্ৰোক আপ মানে টু গেট সেপাৰেটেড ঠিক আছে ব্ৰোক ডাউন মানে হৈছে কি টু ষ্টপ ৱৰ্কিং মেচিন হলে টু ষ্টপ ৱৰ্কিং বুজাব আৰু মানুহ হলে ইমোশনেলি কলেপস হৈ যোৱা বুজাব ঠিক আছে ইয়াতে কি হ'ব তাৰ কাৰ ব্ৰোক ডাউন হ'ব ঠিক আছে ৰাস্তাত মাজতে কাম নকৰা হ'ল গাড়ীখনে বন্ধ হৈ গ'ল তাৰমানে বন্ধ হৈ গ'ল গতিকে তেওঁ কি কৰিবলগীয়া হ'ল বাছ ল'বলগীয়া হ'ল সো ডেফিনেটলি কি হ'ব অপশন ডি উইল বি দা আনসাৰ সো বেলেগ বেলেগ ফ্ৰেজেল ভাৰ্বছ বিলাক আমি দেখিলে গম পাই থাকো আমাৰ আনসাৰ বিলাক কি হ'বগৈ অকমান আইডিয়া বিলাক নিশ্চয় পাইছে এতিয়া নহয় জানো আইডিয়া বিলাক নিশ্চয় পাইছে কোনটোৰ পৰা কি হ'ব তাৰ পিছৰ খিনি চাম আমি নম্বৰ 6 ইজ ডান এবাৰ আমি যাম নম্বৰ 7 অৰ ফালে চাব দা bomb will dash if not handled carefully বমটো যদি কি দিয়া যায় বমটো যদি ভালকে কেয়াৰফুলি যদি হ্যান্ডেল কৰা নাযায় তেতিয়াহলে কি হ'ব go off go over go under নে go down কি হ'ব এটো হ'ব go off তাহলে কাম নাইকিয়া হৈ যাব এটো ডিফিউজ হৈ যাব যদি ভালকে হ্যান্ডেল নকৰে তো ইয়াতে কি হ'ব the bomb will go off ঠিক আছে অপশন
A will be the answer here for question number 7. I hope এইখিনিলৈকে আপোনালোক আটাই বুজিছে আমি নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো নেক্সট কুৱেশ্যনটো কি দিছে চাব the firefighters managed to dash the flames quickly put away put down put out put off কোনটো হ'ব কেইবাটাও আছে নহয় জানো put away মানে দূৰ কৰি দিয়া put down put out আছে আৰু put off আছে কোনটো হ'ব এইটো হ'ব put off কাৰণ put off মানে হৈছে নুমুৱাই দিয়া অসমীয়াত ক'লে এইটো নুমুৱাই দিয়া বুজায় আৰু ইংলিছত আমি কি বুলি ক'ব পাৰো to extinguish ফায়াৰ ফাইটাৰে কি কৰে জুইটো নুমুৱাবৰ কাৰণে কাম কৰি থাকে নহয় জানো to extinguish so put out option C will be the answer ইয়াতে হ'ব put out ঠিক আছে put out so এইটো হৈ গ'ল question number 8 ৰ answer এবাৰ আমি যাম question number 9 ৰ ফালে ইয়াতে কি দিয়া আছে চাব if you don't know the word you can dash it in the dictionary এইটো কি হ'ব look out look up look in নে look over কোনটো হ'ব look out মানে কি look up মানে হৈছে inspire হোৱা কাৰোবাক admire কৰা look in আৰু আছে look over এইটো কোনটো হ'ব এইটো হ'ব look up তাৰ মানে you can look up it in the dictionary ডিকচনাৰীত এইটো বিচাৰি চোৱা ঠিক আছে অপচন বি will be the answer look in বা look over নহয় look over মানে কি হয় look over মানে এবাৰ চকু ফুৰাই চোৱা বুজাব পাৰে আৰু হেতুক যদি উল্টাই দিও আমি overlook কৰা তাৰ মানে সেই বস্তুটো নজৰ আন্দাজ কৰা বুলি কয় তাৰ মানে চকু নিদিয়া গুৰুত্ব নিদিয়া তাৰ মানে সেইটো বুজায় সো 9 নম্বৰ ইজ ডান এবাৰ আমি যাম question number 10 ৰ ফালে ইয়াতে কি দিছে চাব I can't wait to dash my new shoes at the party এইটো কি বুলি কৈছে try over try off try on নে try in এইকেইটা নতুন kind of phrasal verb হয় ঠিক আছে নতুন types of phrasal verbs এইকেইটা এনেকুৱা ক্ষেত্ৰত try on মানে হৈছে যিকোনো বস্তু কিবা কাপোৰ হ'ব পাৰে গহনা হ'ব পাৰে ঠিকে ফিট হৈছে নে নাই মই পিন্ধোতে সেই বস্তুটো চোৱাটো try on বুলি কোৱা যায় আকৌ তাৰ পিছত কি আছে try off আছে try out আছে try out মানে হৈছে যিকোনো বস্তু ক্ষেত্ৰত কম্পিট কৰা কিবা কম্পিটিশনত মইনো ঠিকে পাৰিছো নে নাই সো এনেকুৱাত কি হ'ব এই কাপোৰ বা গহনা যেটো ট্ৰাই কৰা বুজায় এটো try on হৈ যাব সো অপশন সি will be the answer ইয়াতে কি হ'ব ইয়াতে হ'ব try on ঠিক আছে number 10 will be the answer for question number sorry option C will be the answer for question number 10 ঠিক আছে আমি নেক্সট কোৱেশ্চনৰ ফালে যাম 11 নম্বৰটোলৈ যোৱাৰ আগতে আপোনালোক আটাইকে জনাব বিচাৰিছো যিসকলে JEE কাৰণে পেইড কোৰ্স লোৱা নাই বা পেইড কোৰ্সৰ প্ৰাইচটো যদি আপোনালোকে কিবা কাৰণত ভাবে এটো বেছি বা বাকিখিনি বস্তু আপোনালোকে জানে কেৱল অসমীয়াখিনিৰ কাৰণে ভয় কৰে হয় না নহয় কাৰণ অসমীয়াখিনি কোৱালিফাইং মাৰ্কস যদি অসমীয়াখিনিত কৰবাত ল্যাগ বিহাইন্ড হৈ থাকি যায় অকনমানৰ কাৰণে যদি কোৱালিফাই নহয় 20ৰ ভিতৰত কিবা কাৰণত যদি 8 নম্বৰ নাপায় যদি বোলে 6 পালে 5 পালে তেতিয়া কিন্তু কি হ'ব তেতিয়া কিন্তু বহুত বেয়াকে ৰৈ যাব ইংলিশত বা ম্যাথমেটিক্স ৰিজনিংত যিমান মাৰ্কস পালেও অসমীয়াখিনিত যদি 30% মাৰ্কস যদি আপোনালোকে নাপায় 1/3 যদি নাপায় তেতিয়া হলে কিন্তু বেয়াকে ৰখি যোৱাৰ চান্স আছে গতিকে অসমীয়াখিনিত নম্বৰ পাবৰ কাৰণে যদিহে আপোনালোকে ভাবে যে অলপমান পঢ়িলে কনসেপ্টখিনি দেখোন ক্লিয়াৰ হৈ যায় কিন্তু কি পঢ়িম ভাবি পোৱা নাই তেতিয়া হলে আপোনালোকক সহায় কৰিবৰ কাৰণে we have launched a specialized PDF course which is priced only at ₹199 you can take this you can try it out আৰু এটো ললে আপোনালোকে ইয়াতে অলৰেডি 6টা PDF লাভ কৰিব যত লিটাৰেচাৰৰ বিভিন্ন টপিক থকাৰ উপৰিও ইয়াতে আপোনালোকৰ কাৰণে এটা শব্দত প্ৰকাশ কৰা খণ্ড বাক্য সন্ধি সমাৰ্থক শব্দ বিপৰীত শব্দ এই গুটেইবিলাক থাকিব লগতে ফকৰা যোজনা থাকিব এইকেইটা PDF লৈ আপোনালোকে অসমীয়া বস্তুখিনি নিজৰ যিটো স্থিতি আছে হেতু মজবুত কৰিব পাৰে ঠিক আছে অসমীয়াৰ ওপৰত নিজৰ গ্ৰিপটো আৰু বেছি টাইট কৰিব পাৰে গতিকে এই PDF কোৰ্সটো যদি লবলৈ ইচ্ছা কৰে তেতিয়া হলে আজিয়ে আমাৰ ওয়েবসাইট www.ecohipath.com লগ ইন কৰিব পাৰে
অথবা আপোনালোকে যোগাযোগ কৰিব পাৰে আমাৰ ফোন নম্বৰ 0361319357 I repeat 0361319357 so যদি আপোনালোক ইন্টাৰেষ্টেড হয় আপোনালোকে কন্টাক্ট কৰি ল'ব পাৰে আমাক বা ৱেবসাইটটো লগইন কৰিলে হৈ যাব যাও আহক পিছৰ কোৱেশ্চনটো ফালে Number 11 can you help me dash this form before the deadline fill in ne fill off ne fill out ne fill deep কোনটো হ'ব ফৰ্মত যেতিয়া আমি ফিল কৰো that is called কি fill in হ'ব ঠিক আছে fill in ঠিক আছে কেতিয়াবা fill up কও আমি তাৰ মানে যেখিনি খালি জায়গা আছে সেইখিনি আমি কি কৰো fill কৰো কিন্তু ব্ল্যাঙ্কত কলে কি হয় fill in কোৱা যায় হয় নহয় কাৰণ তাতে যিখিনি খালি জায়গা আছে যিখিনি জায়গাত লিখিবলৈ আছে আমি তাত কি কৰি আছো লিখি গৈ আছো সো অপশন A will be the answer for question number 11 fill in ঠিক আছে তাৰ পিছত কি আছে চাব তাৰ পিছত আছে the company plans to dash new products this year bring forward bring out bring in bring down কি হ'ব নতুন নতুন products bring forward কৰিব নেকি নহয় bring out তাৰ মানে নতুনকে launch কৰিব ঠিক আছে to launch নতুনকে launch কৰিবৰ কাৰণে বিচাৰিছে the company plans to মানে নতুন নতুন product try কৰিব আৰু ঘোষণা কৰিব বা launch কৰিব উলিয়াই দিব নতুন product so that মাৰ্কেটত আহি যায় বা মানুহে কেনেকে ৰিয়েক্ট কৰে সেই বস্তুটো চাবলৈ ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে যাম ইয়াৰ পিছত 12 নম্বৰটো হৈ গ'ল ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে আহিছো নম্বৰ 13 ৰ ফালে আহিছো she dash her mother because she looks and behaves just like her ইয়াতে কি আছে take on take after take over নে take in কি হ'ব take in মানে হয় to trust কাৰোবাক আমি ট্ৰাষ্ট কৰিলে এইটো টেক ইন বুলি ক'ব পাৰি ঠিক আছে টেক অন মানে হৈছে কি টু কম্পিট কাৰোবাৰ লগত কম্পিট কৰা টেক্স আফটাৰ টেক অভাৰ মানে টু টেক দ্য চাৰ্জ ফ্ৰম another বেলেগ এজনৰ পৰা চাৰ্জটো যেতিয়া ল'ব দায়িত্বভাৰ ল'ব তেতিয়া টেক অভাৰ কৰা বুলি কয় টেক আফটাৰ মানে হৈছে টু ৰিজেম্বল ঠিক আছে ইয়াৰে আগৰ ক্লাছত আমি পঢ়িছিলো টু ৰিজেম্বল টু a family member আমি এনেকে ক'ব পাৰো হয় নহয় so take after কি হ'ব she takes after her mother ঠিক মাকৰ নিচিনা কিয় she looks and behaves just like her মাকৰ নিচিনা দেখে আৰু মাকৰ নিচিনাকে কথা কয় so আমি ইয়াতে কি লিখিম she takes after her mother ঠিক আছে so option কি হ'ব option B will be the answer for question number 13 নিশ্চয় এইখিনিলৈকে বুজিছে আপোনালোকে ইয়াৰে পিছত কি হ'ব ইয়াৰে পিছত আহিছে 14 কি দিয়া আছে he was so tired that he dashed as soon as he got into bed drop down আছে drop off আছে drop out আছে আৰু drop over আছে কোনটো হ'ব ইয়াতে তৎক্ষণাত গভীৰ টোপনি যোৱাটো drop off হ'ব ঠিক আছে he dropped off as soon as he got into bed সি বিছনাত পৰাৰ লগালগ টোপনি গ'ল তাৰমানে গভীৰ নিদ্ৰাত পৰিল ইমান ভাগৰুৱা হৈ আছিল বিছনাত পৰাৰ লগালগ টোপনি গ'ল সি so option B will be the answer for question number 4 ঠিক আছে question number 14 ৰ answer হৈ যাব B তাৰপিছত কি আছে চাও আমি number 15 ৰ ফালে যাম এবাৰ ইয়াতে দিছে the students were asked to dash their mistakes and correct them এতিয়া কি হ'ব go through আছে go over go away আৰু go with go away মানে তো আঁতৰি যোৱা বুজায় go through মানে কি go through মানে কিবা কিবি situationৰ মাজেৰে পাৰ হোৱা I'm going through a lot তাৰমানে মই বহুত কিবা কিবি ফেচ কৰি আছো বাট ইয়াতে কি কৰিব দিছে ইয়াতে কৰিব দিছে go away বা go with নহয়
ইয়াতে কৰিব দিছে go over, তাৰ মানে বস্তুখিনি চোৱা, চালি জাৰি চোৱা, এইখিনিৰ ওপৰেৰে যোৱা মানে পুনৰবাৰ এনালাইজ কৰি চোৱা, তাৰ মানে to sorry to analyze, ঠিক আছে? The students were asked to go over their mistakes and correct them, ঠিক আছে? So option B will be the answer for question number 15, ঠিক আছে? B টো আমি পালো 15 নম্বৰৰ কাৰণে। নেক্সট কুৱেশ্যনৰ ফালে যাম। কি আছে? Number 16, we should dash the old files before buying a new cabinet. Throw away, throw off, throw out আৰু throw down. থ্ৰ' ডাউন মানে কি? থ্ৰ' ডাউন মানে দলিয়াই দিয়াই হয়, বাট কেতিয়া হয় থ্ৰ' ডাউন? এই ক্ৰিকেটত যে দিয়ে, এনেকে যে দিয়ে বলটো বেটছমেনে প্ৰেক্টিচ কৰিবৰ কাৰণে, প্ৰেক্টিচ কৰি আছে যিটো বলটো দিলে খেলিলে যে সেইটো থ্ৰ' ডাউন বুলি কয়। চ' পুৰণি বস্তুখিনি যেতিয়া বেয়া হ'ল, সেইখিনি থ্ৰ' আউটো হ'ব পাৰে বা থ্ৰ' এৱেও হ'ব পাৰে। ইয়াতে কিন্তু থ্ৰ' অফটো নহয়, ইয়াতে কি হ'ব? থ্ৰ' আউটতকে বেছি প্ৰপাৰ হ'ব থ্ৰ' এৱেটো, তাৰমানে সেইখিনি আঁতৰাব লাগিব। থ্ৰ' আউট মানে কি? কাৰোবাক বেয়া পাইছো বাহিৰ উলিয়াই দিয়া, আই উইল থ্ৰ' আউট, আই উইল থ্ৰ' আউট ইউ of the classroom, এনেকে ক'ব পাৰি, বা throw you out of the classroom এনেকে ক'ব পাৰি। But throw away মানে কি হৈছে? দলিয়াই পেলোৱা, তাৰ মানে পাহৰি যোৱা। We should throw away the old files, তাৰ মানে এইখিনি আমি পুৰণিখিনি কি কৰিব লাগিব? আঁতৰাব লাগিব। একচুৱেলি আঁতৰাই দিয়াৰ কথাহে ইয়াতে কোৱা হৈছে। We should throw away the old files before buying a new cabinet. ইয়াতে সৰি, এইটো মই কাটি দিছিলো, অপশ্যন এ টোহে হ'ব একচুৱেলি। অপশ্যন এ টোৱে শুদ্ধ উত্তৰ হ'ব, ভুলতে কাটি দি দিছিলো, ঠিক আছে? নম্বৰ 16ৰ আনসাৰ আমি পাই গলো। থ্ৰু আউটো দিব পাৰি, কিন্তু থ্ৰু আউটটো আচলতে কাৰোবাক বেয়া পালে কিবা আঁতৰাই দিয়া তেনেকুৱাহে বুজায়, ঠিক আছে? নম্বৰ 17 টো কি দিয়া আছে চাব, হি had to dash an excuse for being late, make in, make up, make out আৰু make off, কোনটো হ'ব? এইটো make up, এইটো তাৰমানে মনে সজা। To create a story, to create a story for lying, মিছা কবৰ কাৰণে কেতিয়াবা মানুহে কি কৰিবলগীয়া হয়? কাহিনী বনাবলগীয়া হয়, তো সেইটোক মেকআপ কৰা বুলি কয়, ঠিক আছে? আমাৰ যিটো দেখাত ভাল হ'বলৈ কয় এইটো মেকআপ নহয়, এইটো একচুৱেলি মেক অভাৰ, এইটোহে মেকআপ হ'ব, ঠিক আছে? He had to make up an excuse for being late, সি দেৰি হোৱাৰ কাৰণে এটা বাহানা এটা বনাবলগীয়া হ'ল, এটা কি দিবলগীয়া হ'ল? অজুহাত এটা দেখুৱাবলগীয়া হ'ল, যে সেই অজুহাতটো দেখুৱাই পেলাই সি ক'ব যে মোৰ এইটো কাৰণে দেৰি হ'ল, আচলতে বৰষুণৰ বতৰ, বৰষুণ দি আছিল, ৰাস্তাত খুব পানী হৈছিল, গতিকে গাড়ী ঘোঁৰা নচলে, মোৰ আহিবলৈ অসুবিধা হৈছিল, তেনেকুৱা ধৰণৰ এটা। চ' নম্বৰ 17ৰ আনসাৰটো আমি পাই গলো। তাৰপিছত কি আছে চাই লওঁ। Number 18, could you please dash the volume? I can't hear. Turn up, turn down, turn off, turn over, কোনটো হ'ব? যে এইটো এটা ভাবিবলগীয়া কথা, মই একো শুনা পোৱা নাই, অকণমান এইটো কমাই দিবিচোন, হ'ব নে? I can't hear, I can't hear বুলি যদি কয়, মই এইটো শুনা নাই, তাৰমানে এইটো কি কৰিব লাগিব? পঢ়াব লাগিব। চ' turn up, turn down, turn off, turn over, কোনটো হ'ব? Turn over মানে লুটিয়াই দিয়া, বা টাৰ্ণ অভাৰ দুটা মিনিঙত ইউজ হয়। যেতিয়া লুটিয়াই দিয়ে, পৃষ্ঠাটো লুটিয়ালে এইটো টাৰ্ণ অভাৰ কৰা বুলি কয়। আৰু কোম্পানী এটাত যিমান ইনভেষ্ট কৰা যায় আৰু কোম্পানীটোৰ পৰা যিখিনি ৰিটাৰ্ণ হয়, ৰিটাৰ্ণ হোৱাটো টাৰ্ণ অভাৰ বুলি কয়, ঠিক? চ' টাৰ্ণ অভাৰটো ইয়াতে নহয়। টাৰ্ণ অফ মানে হৈছে বন্ধ কৰি দিয়া, টাৰ্ণ অফ মানে হৈছে আনএট্ৰেক্টিভ দেখুওৱা। চ' এই দুটা মিনিঙতে এইটো নহয় ইয়াতে। ভলিউমটো কি কৰিব দিছে? টাৰ্ণ আপ নে টাৰ্ণ ডাউন? টাৰ্ণ ডাউন, সৰি টাৰ্ণ আপ কৰিব দিছে, তাৰমানে ভলিউমটো বঢ়াব দিছে। মই শুনা পোৱা নাই, অকণমান ভলিউমটো বঢ়াই দিয়াচোন বুলি কৈছে। চ' টাৰ্ণ আপ, could you please turn up the volume? I can't hear. So option A will be the answer. বাকী কেইটা আপোনালোকে গমেই পাইছে কিয় হয় বা কিয় নহয় বাকী কেইটা। এতিয়া যাম নম্বৰ 19ৰ ফালে। ইয়াতে কি দিয়া আছে চাব, everyone was asked to dash their shoes before entering the temple. মন্দিৰত সোমোৱাৰ আগত কি জোতা অবভিয়াছলি খুলিবই লাগিব। চ' টেক ইন, টেক away, টেক অফ নে টেক ডাউন? টেক ডাউন নহয়, টেক ডাউন মানে লিখি লোৱা হয়, টেক ডাউন মানে মাৰি বগৰাই দিয়াও হয়। চ' এইটো কি হ'ব? টেক অফ হ'ব, টেক away বা টেক ইন নহয়, টেক অফ।
টেক অফৰ দুটা মিনিং আছিলে এটাটো এইটো আৰু এটা যদি এয়াৰক্ৰাফ্টৰ ক্ষেত্ৰত হয় ডিপাৰ্ট হোৱা বুজাই যে প্লেনখন মাটিৰ পৰা ইয়াৰ পৰা গুচি গ'ল প্লেনখনে কি কৰিলে টেক অফ কৰিলে তেনেকেও আমি ক'ব পাৰো আৰু আদাৰৱাইজ টেক অফ মানে হৈছে জাষ্ট টু ৰিমুভ সো অপশন সি উইল বি দা আনসাৰ ফৰ কোৱেশ্চন নম্বৰ কিমান আছিলে 19 ৰাইট 19টা আমি আনসাৰ পালো নেক্সট আৰু এটা আছে এইটো ফালে যাম এইটোত কি দিয়া আছে চাব নম্বৰ 20 the manager wants to dash the problem in the meeting মেনেজাৰে কি কৰিব বিচাৰিছে there was a problem or there is a problem going on in the company মেনেজাৰ জনে এইটো কি কৰিব বিচাৰিছে মিটিংত সেই প্ৰবলেমটো উত্থাপন কৰিব বিচাৰিছে so bring around bring out bring off bring up কোনটো হ'ব ইয়াতে হ'ব bring up মানে কি ইস্যুটো ৰেইজ কৰিছে just to raise ঠিক আছে the manager wants to bring up the problem in the meeting so option B will be the answer for question number 20 সো আপোনালোকে যিসকলে এইখিনি চালে আই হোপ এইখিনি আপোনালোকৰ কামত আহিব বহুত কেইটা আনসাৰ মই নিজে দিয়াৰ লগতে আনসাৰৰ লগতে বহুত কেইটা মিনিং মই ডিসকাস কৰিছো বাকি যিখিনি মিনিং আজি ডিসকাস নকৰাকে ৰৈ গৈছে সেইখিনি আপোনালোকে অকমান নিজেও চাব পাৰে আৰু নতুবা এনেকুৱা সিমিলাৰ আৰু দুই এটা ক্লাছত আহিব ঠিক আছে কথাখিনি এইখিনি আছিলে এতিয়া আছে এটা বিশেষ ঘোষণা টেলিগ্ৰাম সম্পৰ্কীয় আপোনালোকে বহুতে পিডিএফ বিচাৰি থাকে ক্লাছৰ মই পিডিএফৰ বিষয়েও কম তাৰ লগতে জানি লওক যে আমাৰ অফিচিয়েল যেটো টেলিগ্ৰাম চেনেল আছে এই কুইপাত এই চেনেলটো আপোনালোকে জয়েন কৰি ল'ব পাৰে বিনামূলীয়া হয় আৰু এইটো চেনেল জয়েন কৰিলে আপোনালোকে আমাৰ ক্লাसेছ বিলাকৰ স্কেডিউলৰ কথা গম পাব ডিটেইলছ বিলাক গম পাই থাকিব আমাৰ পেইড কোৰ্স আৰু ফ্ৰী কোৰ্সৰ আৰু লগতে আমাৰ পিডিএফ কোৰ্স বিলাকৰ কথাও গম পাব মক টেষ্টৰ কথা গম পাব আৰু লগতে আৰু বহুত কিবা কিবি আছে আমাৰ লাইব্ৰেৰী ফেচিলিটিজ আছে প্ৰতিটো কোৰ্সত চলি থকা বিভিন্ন অফাৰ আছে ডিসকাউন্টস অফাৰ এইবোৰ আপোনালোকে পাব পাৰে বা জব নটিফিকেশনস পাব পাৰে যেতিয়া নতুন কিবা জব ওলাব তাৰ কাৰণে আমি ৰেকৰ্ডেড ক্লাছো দিও ইয়াতে আৰু ক্লাছ বিলাকৰ লিংক পোৱাৰ লগতে আপোনালোকে ডেইলি নিউজ পেপাৰ পিডিএফ এনেকুৱা বহুতো বস্তু ইয়াতে লাভ কৰিব পাৰিব গতিকে এই গোটেইখিনিৰ কাৰণে আপোনালোকে পিডিএফ চেনেলটো পিডিএফ যেটো টেলিগ্ৰাম যেটো চেনেল আছে এটো জয়েন কৰি ল'ব বুলি মই আশা কৰিছো এটো হল ইকুইপাত অফিচিয়েল টেলিগ্ৰাম চেনেল আৰু লগতে আপোনালোক বহুতে ক্লাছৰ পিডিএফ বিচাৰে সো ক্লাছৰ পিডিএফ আপোনালোক যাক লাগে আপোনালোকে এই চেনেলটো জয়েন কৰিব পাৰে এটো হৈছে মোৰ পাৰ্সোনাল টেলিগ্ৰাম চেনেল এটোৰ নাম ইমন স্যাৰ টিচেছ আপোনালোকে কিউআৰ কোডটো স্ক্যান কৰিব পাৰে অথবা ইয়াত যদি জয়েন কৰে নামটো সাৰ্চ কৰি উঠিও জয়েন কৰিব পাৰে আৰু জয়েন কৰিলে আপোনালোকে মোৰ ক্লাছ বিলাকৰ পিডিএফ আৰু লগতে লিংক ইয়াতে পাব আৰু বিভিন্ন গ্ৰামাৰৰ পোল বা তেনেকুৱা ধৰণৰ বস্তু এক্সামৰ সময়ত আপোনালোকৰ সহায়ৰ কাৰণে মই নিজাকেও দিও গতিকে এই দুটা চেনেল আজিয়ে জয়েন কৰিব বুলি আশা ৰাখিছো মোৰ ক'বলগীয়া ইমানখিনি আছিল আই হোপ ভিডিওটো চাই আপোনালোকে ভাল পালে যদি ভাল পালে শেয়াৰ কৰিব আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল আৰু যদি চেনেলটো প্ৰথমবাৰ চাইছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ পিছৰ ভিডিওবিলাকৰ কাৰণে বেল আইকনটো দবাই দিব আজিলৈ ইমানে ইয়াৰ পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো until next time take care